আৰু মাত্ৰ 12 মাহ আৰু 12 মাহৰ পাছতেই ভাৰতত হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি নিশ্চিতভাৱে এয়া সঁচা কথা যদিও বা একেদিন বাতৰি প্ৰকাশ পাই আছে যে কোভিডকালীন পৰিস্থিতিৰ দৰে হ'ব পাৰে লকডাউন হ'ব পাৰে দুৰ্ভিক্ষ আহিব পাৰে আৰু সেই সকলো কথা আজিৰ তাৰিখত বহু মানুহৰ সঁচা যেন লগা নাই বা এনেকুৱা ভাবিব পাৰে যে ভাৰতৰ দৰে এখন দেশত এনেকুৱা এটা পৰিস্থিতি সঁচাকৈ যেন আহিব পাৰে কিন্তু আপোনালোকক যি তথ্য আজি মই দেখুৱাম বা দিম সেই তথ্য শুনি আপোনালোকে আতংকিত হ'ব ভয় খাব কিন্তু আতংকিত বা ভয় কৰাৰ লক্ষ্য মোৰ নহয় সজাগ কৰাহে মোৰ লক্ষ্য আৰু আপোনালোকে যদি সজাগ নহয় তেনেহলে অনাগত দিনত কিন্তু ভয়ংকৰ পৰিস্থিতি হ'বলৈ গৈছে ভাৰতত কেৱল ভাৰততে নহয় আন দেশতো কিন্তু আমি যেহেতুকে ভাৰতৰ নাগৰিক গতিকে আমি প্ৰথমে চিন্তা কৰিব লাগিব আমাৰ কি হ'ব বা আমাৰ ঘৰখনত কি হ'ব ভাৰতত কাৰেণ্ট একাউণ্ট ডেফিচিট ভয়ংকৰভাৱে হৈ আছে আৰু ভাৰতত ইতিমধ্যে সকলে গম পায় যে টকাৰ যি শক্তি সেই শক্তি ক্ৰমান্বয়ে কিদৰে টকাৰ শক্তি কমি গৈছে ডলাৰৰ তুলনাত আৰু এই যি বৰ্তমান টকাৰ শক্তি $1 110 টকালৈ যাব পাৰে টকাৰ পৰিমাণ বৰ্তমান 96 টকা আছে কিন্তু 110 টকা অৰ্থাৎ সেঞ্চুৰী ঘৰ পাৰ কৰিব পাৰে আৰু সেঞ্চুৰী ঘৰ পাৰ কৰাৰ লগে লগে অৰ্থনীতিত কি এক ভয়ংকৰ প্ৰভাৱ পৰিব ভাৰতৰ অৰ্থনীতিত হেয়া জনাই জানে আৰু নজনসকলক আজি বুজাবলৈ চেষ্টা কৰিম কিন্তু এনেকুৱা কিয় হৈ আছে আৰু ইয়াৰ পৰা বাচিবলৈ আমি কি কৰিব লাগিব সলিউশন প্ৰবলেম আটাইকেইটা আপোনালোকক বুজাবলৈ আৰু জনাবলৈ চেষ্টা কৰিম সহজ ভাষাত আমাৰ ভাৰতৰ ৰিজাৰ্ভ বেংকত এতিয়া আৰু মাত্ৰ 11 মাহৰ বাবেহে বিদেশী মুদ্ৰা ভাণ্ডাৰ মজুত আছে আৰু বিদেশী মুদ্ৰা ভাণ্ডাৰ কিমান বেছি প্ৰয়োজন কিমান বেছি গুৰুত্বপূৰ্ণ আৰু ইকিয়ে কেনেকৈ আমাক বচাই ৰাখিছে হেয়া কম কিন্তু তাৰ পূৰ্বে এটা কথা জানক যে বিজেপি চৰকাৰৰ এটা প্ৰধান শ্লোগান আছিল যে আত্মনিৰ্ভৰশীল ভাৰত মেড ইন ইণ্ডিয়া কিন্তু এই আত্মনিৰ্ভৰশীল ভাৰত কেৱল মাত্ৰ শ্লোগানতে ৰৈ গ'ল নেকি এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে এই কাৰণে কিয়নো আজি যুদ্ধকালীন পৰিস্থিতিৰ বাবে যদিও বা আমাৰ এই অৰ্থনৈতিক বিপৰ্যয় হৈছে বুলি কোৱা হৈছে কিন্তু একাংশ অৰ্থনীতিবিদৰ মতে এনেকুৱা নহয় আৰু যদি এটা উদাহৰণেৰে বুজাও যে ধৰক আপোনাৰ ঘৰখনৰ যিসমূহ দেৱাল সেই দেৱালসমূহ ফাট মেলি আছে আপোনাৰ ঘৰখনৰ দৰ্জাৰ ফ্ৰেমটোত ইতিমধ্যে ঘুণে খাই ফুপোলা হৈ আছে কিন্তু আপোনাৰ ঘৰটো বাগৰি যোৱা নাই বা নাযায় কিন্তু যেতিয়া এটা ডাঙৰ ভূমিকম্প আহিব 8-7 প্ৰাবল্যৰ সেই ঘৰটো কিন্তু সহজে বাগৰি যাব ভাৰতৰ অৰ্থনীতি তেনেকুৱা এটা অৱস্থাতে আছিল বুলি অৰ্থনীতিবিদসকলে একাংশ অৰ্থনীতিবিদে বুজাব বিচাৰে যে ভাৰতৰ এই অৰ্থনৈতিক দুৰৱস্থা ক্ৰমান্বয়ে চলি আহিছিল কিন্তু সময়মতে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নললে সময়মতে চৰকাৰে কোনো ধৰণৰ বিবেচনা নকৰিলে আৰু আনকি একাংশ অৰ্থনীতিবিদেতো এয়াও ক'ব বিচাৰে যে জানি বুজিয়ে টকাৰ মূল্য এইদৰে টকাক দুৰ্বল হ'বলৈ দিয়া হৈছিল শেষ অন্য প্ৰসংগ চৰকাৰে কি কৰিছে কি কৰা নাই সেয়া সকলে জানে বা দেখিছে কিন্তু আমাৰ আজিৰ কনচাৰ্ণ এই ভিডিঅ'টোত মূল কথাটো হৈছে যে আমি কেনেকৈ বাচিব পাৰিম বা বাচিব লাগিব ভাৰত এখন এনেকুৱা দেশ যাক 4th লাৰ্জেষ্ট ইকনমি বুলিতো কোৱা হয় ঠিকেই কিন্তু ভাৰতত যি আমি আমদানি কৰোঁ সেই আমদানি ৰপ্তানিতকৈ বহুত বেছি মানে আমি নিজৰ দেশৰ পৰা বাহিৰৰ দেশলৈ বস্তু যিমান পঠিয়াও বা বিক্ৰী কৰোঁ তাত সৰল ভাষাত যদি আমি কওঁ আমি যিমান ক্ৰয় কৰোঁ তাতকৈ আমি বিকো কম আৰু যদি আমি কমকৈ বিক্ৰী কৰোঁ আৰু বেছিকৈ কিনো তেনেহ'লে নিশ্চিতভাৱে আমাৰ লোকচান হ'ব ধৰক আপুনি এখন দোকান দিছে আৰু সেই দোকানখনত আপোনাৰ ডেইলি বিক্ৰী হয় 50 টকা কিন্তু আপুনি সেই দোকানখনৰ বস্তুখিনি আনিবৰ বাবে ডেইলি আপুনি বস্তু কিনি আছে 100 টকাৰ 100 টকাৰ বস্তু কিনি যদি আপুনি 50 টকাহে বিক্ৰী কৰে তেনেহ'লে আপোনাৰ 50 টকাৰ লোকচান হ'ব আৰু সেই কথাটো এতিয়া সম্পূৰ্ণ দেশৰ হেনেকুৱা সিচুৱেশ্যন হৈ আছে যে আমি বহুত বেছি কিনো বহুত বেছি কাৰোবাৰ ওপৰত আমি নিৰ্ভৰশীল কিন্তু আমি পঠিয়াব নোৱাৰো আমাৰ তাত ইমান প্ৰডাকশ্যনেই নাই আমাৰ তাত ইমান বস্তুই নাই যি আমি পঠাব পাৰো যাৰ বাবে ভয়ংকৰভাৱে কাৰেণ্ট একাউণ্ট ডেফিচিট হৈ আছে ভাৰতত আৰু এইটো আজিকালিৰ কথা নহয় এইটো ধাৰাবাহিকভাৱে চলি আহিছে আমি আত্মনিৰ্ভৰশীল হোৱাৰ বাৰম্বাৰ কথা কওঁ চৰকাৰে কয় কিন্তু আত্মনিৰ্ভৰশীল হোৱাৰ নামত কিন্তু একো এটা আজি পৰ্যন্ত নহল বা হোৱা নাই যাৰ বাবে এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এতিয়া প্ৰধানমন্ত্ৰীয়ে নিজে বিদেশলৈ নাযাব ফোন কৰি নকৰিব ইত্যাদি ধৰণৰ কথাবোৰ ক'বলগীয়া হৈছে কিন্তু এই কথা কিয় ক'বলগীয়া হৈছে ইয়াৰ কাৰণটো হৈছে যে যুদ্ধকালীন যিহেতু পৰিস্থিতি যুদ্ধৰ লগে লগে সমগ্ৰ বিশ্বতে এতিয়া তেলৰ দাম বাঢ়ি গৈছে ভয়ংকৰভাৱে আৰু যিহেতুকে তেলৰ দাম বাঢ়ি গৈছে আৰু যিহেতুকে তেল ডলাৰত ক্ৰয় কৰা হয়
আৰু সেই ডলাৰ অনুপাতে আমাৰ টকাৰ মূল্য হ্ৰাস হৈ গৈছে, যাৰ বাবে এতিয়া টকাৰ মূল্য গৈ 96 টকা পাইছে $1, আৰু সেই $1 96 টকা গৈ 110 টকাও পাব পাৰে অতি শীঘ্ৰে, এইদৰে একাংশ অৰ্থনীতিবিদে কৈছে। আৰু যদি 110 টকা পায় তেনেহ'লে ভয়ংকৰভাৱে অৰ্থনৈতিকভাৱে বিপৰ্যস্ত হ'ব, কিয়নো প্ৰত্যেকটো বস্তুৰে দাম সাংঘাতিক ধৰণে বাঢ়ি যাব। ইতিমধ্যে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, প্ৰত্যেকটো খোৱা বস্তুৰ দাম বাঢ়িছে, অত্যাৱশ্যকীয় দাম বাঢ়িছে, কিন্তু এয়া মাত্ৰ আৰম্ভণিহে। এতিয়া কথা হ'ল এনে এটা পৰিস্থিতিৰ পৰা কেনেকৈ নিয়ন্ত্ৰণ পাব পাৰি, বা এনে এটা পৰিস্থিতিৰ পৰা ইমান দিনে ভাৰতে নিজকে কেনেকৈ বচাই ৰাখিছিল। কথাটো হ'ল এনেকুৱা যে কাৰেণ্ট একাউণ্ট ডেফিচিটৰ পৰা পৰিত্ৰাণ পাবলৈ নিৰ্ভৰ কৰে FDI বিদেশী বিনিয়োগকাৰীৰ ওপৰত এখন দেশ ভাৰতবৰ্ষত নিৰ্ভৰ কৰে। কিন্তু কথাটো হ'ল যে FII হৈছে শ্বেয়াৰ মাৰ্কেটত যি বিদেশী ইনভেষ্টৰ আহে তেওঁলোকক কোৱা হয় FII। কিন্তু লক্ষণীয় কথাটো এইটো যে 2 লাখ কোটিতকৈ বেছি উইথড্ৰল ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটৰ পৰা FII কৰিছে। আৰু এইটো আটাইতকৈ ডাঙৰ কথা যে যি সাধাৰণতে এই ধৰণৰ এটা এনেকুৱা ধৰণৰ এটা কথা বুজাবলৈ চেষ্টা কৰা হয় যে ভাৰতত বিদেশী বিনিয়োগকাৰী আহি আছে বা আহিব, কিন্তু তেনেকুৱা নহয়। যিসমূহ বিদেশী বিনিয়োগকাৰী আছে সেই বিনিয়োগকাৰীসমূহো ইতিমধ্যে ভাৰতৰ পৰা আঁতৰি গৈছে। গতিকে এনেকুৱা এটা চিটুৱেশ্যনত না আমাৰ লগত FDI আছে, বিদেশী বিনিয়োগকাৰী আছে, না শ্বেয়াৰ মাৰ্কেটত FII ইনভেষ্টমেণ্ট আছে, এনেকুৱা এটা পৰিস্থিতিত এতিয়া ভাৰত সংকটত পৰিছে। আৰু তেনে এটা পৰিস্থিতিৰ মাজতে ভাৰতত আছে মাত্ৰ এতিয়া ভাৰতৰ ৰিজাৰ্ভ বেংকত 11 মাহৰহে বিদেশী মুদ্ৰা ভাণ্ডাৰ। আৰু এই বিদেশী মুদ্ৰা ভাণ্ডাৰ কি সেই কথা মই বুজাবলৈ চেষ্টা কৰিম। আমাৰ দেশত ৰিজাৰ্ভ বেংকে ডলাৰক নিয়ন্ত্ৰণ কৰে, আৰু যদি ডলাৰক কেনেকৈ নিয়ন্ত্ৰণ নকৰে তেনেহ'লে ডলাৰ যেতিয়া অনিয়ন্ত্ৰিত হৈ পৰিব, অৰ্থাৎ ডলাৰৰ তুলনাত যেতিয়া টকা 96 টকা, 100 টকা, 120 টকা হৈ যাব, তেতিয়া বজাৰত এক হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হ'ব, সকলো বস্তুতে ভয়ানকভাৱে দাম বাঢ়িব আৰু সকলো মানুহ চলিব নোৱাৰা এটা অৱস্থা হৈ যাব। তেতিয়া অৰ্থনৈতিক সংকট আহিব আৰু এখন দেশ সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব পাৰে। সেইবাবে ৰিজাৰ্ভ বেংকে ডলাৰক নিয়ন্ত্ৰণ কৰে, আৰু যেতিয়াই এই ধৰণৰ এটা পৰিস্থিতি হয় তেতিয়াই ৰিজাৰ্ভ বেংকে যি বিদেশী মুদ্ৰা ভাণ্ডাৰ মজুত ৰাখে, অৰ্থাৎ ৰিজাৰ্ভ বেংকত বিদেশী মুদ্ৰা ডলাৰ মজুত ৰখা হয়, বিদেশী মুদ্ৰা ভাণ্ডাৰ মজুত ৰাখে। এটা ধৰি লওক আপোনাৰ বেংক একাউণ্টৰ দৰে, আপুনি যেনেকৈ বেংক একাউণ্টত আপোনাৰ টকা জমা ৰাখে, ৰিজাৰ্ভ বেংকে তেনেকৈ বিদেশী মুদ্ৰা ভাণ্ডাৰ জমা ৰাখে। আৰু যেতিয়াই দেশত এই ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হয়, অনিয়ন্ত্ৰিত এটা পৰিৱেশৰ সৃষ্টি হয়, তেতিয়াই যি মুদ্ৰা ভাণ্ডাৰ আছে, যি ডলাৰ আছে, সেই ডলাৰ উলিয়াই ৰিজাৰ্ভ বেংকে মাৰ্কেটত বিক্ৰী কৰে, অৰ্থাৎ ডলাৰৰ প্ৰচলনটো বঢ়াই দিয়ে, বিক্ৰী কৰে। আৰু তেনেকৈয়ে ছাপ্লাই বঢ়াই দি অৰ্থাৎ ডলাৰৰ ছাপ্লাই মাৰ্কেটত বঢ়াই দি সেই যে ডলাৰক নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰে। এটা ডাঙৰ কথাটো হৈছে বৰ্তমান ৰিজাৰ্ভ বেংকে সেই কামটোৱে কৰি আছে, আৰু সেই কামটো কৰিয়েই ভাৰতক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণটো হ'ল যে ৰিজাৰ্ভ বেংকৰ লগতো কিন্তু এতিয়া মাত্ৰ 10-11 মাহৰহে বিদেশী মুদ্ৰা ভাণ্ডাৰ আছে, আৰু 10-11 মাহে এইদৰে চলিব পৰা যাব। কিন্তু 10-11 মাহৰ পাছতো যদি কেনেবাকৈ যুদ্ধৰ পৰিসমাপ্তি নঘটে, বিশ্বত যুদ্ধ যদি চলিয়েই থাকে, তেলৰ দাম বাঢ়িয়ে থাকিব তেতিয়া, আৰু তেতিয়া কিন্তু ডলাৰৰ পৰিৱৰ্তে আমাৰ টকা এইদৰে শক্তি কমজোৰ হৈ গৈ থাকিব, আৰু তেতিয়া কিন্তু আমাক ৰিজাৰ্ভ বেংকেও বচাব নোৱাৰিব। আৰু তেনে এটা পৰিস্থিতিত চাকৰি যাব, লকডাউন হ'ব পাৰে, আপুনি বিদ্যুৎ লাইট এটা জ্বলাবলৈ, ফেনখন চলাবলৈ 1000 বাৰ চিন্তা কৰিব লগা হ'ব পাৰে, চাউলৰ দাম ভয়ানকভাৱে বাঢ়ি যাব, মানে প্ৰত্যেকটো বস্তুৰ দাম সাংঘাতিক ধৰণে বাঢ়ি যাব। আৰু সেইবাবেই প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ এই কথা ঘোষণা কৰি আছে বা এটা ইংগিত দিবলৈ চেষ্টা কৰি আছে যে অহা এটা দশক বিশ্বৰ বাবে অত্যন্ত কঠোৰ হ'ব, ভয়ংকৰ হ'ব। আৰু এই কথাটো মানুহে যিহেতুকে সকলোৱে বিশ্বৰ অৰ্থনীতিৰ কথা ভালদৰে নাজানে বা বুজি নাপায়, সকলো মানুহে বহুত বেছিভাগ মানুহে জানে বা গোটেই এই কথাখিনি বুজি পোৱা নাই বা নাজানে, সেইবাবে বহুতে এই কথাটো উপলব্ধি কৰিব পৰা নাই যে আমাৰ দেশ এতিয়া কেনেকুৱা এটা পথেৰে আগবাঢ়ি গৈ আছে, এটা ভয়ংকৰ পৰিস্থিতিৰ দিশে আমি আগবাঢ়ি গৈ আছোঁ। আৰু যদি কিবা কাৰণত যুদ্ধৰ শেষ নহয়, যদি চলিয়ে থাকে, তেনেহ'লে তেলৰ দাম বাঢ়ি থাকিব, তেলৰ দাম বঢ়াৰ লগে লগে ডলাৰ এইদৰে শক্তিশালী হৈ গৈ থাকিব, আৰু ডলাৰ শক্তিশালী হোৱাৰ লগে লগে আমাৰ টকা এইদৰে কমজোৰ হৈ গৈ থাকিব। আৰু আমাক যি RBI আমাক ৰক্ষা কৰি আছে বৰ্তমান, RBIৰ হাততো কোনো ধৰণৰ উপায় নাথাকিব। এতিয়া কথা হ'ল যে আমি কেনেকৈ বাচিব পাৰোঁ বা কেনেকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যাব। ইয়াৰ
কেইটামান পইণ্ট আছে আৰু সেই পইণ্টকেইটা হৈছে প্ৰথম কথা FDI, তাৰপাছত শ্বেয়াৰ বজাৰত পুনৰ FII ইনভেষ্টমেণ্ট বাঢ়িব লাগিব, আহিব লাগিব। আমেৰিকা ট্ৰেড ডিলৰ কথা চলি আছিল, যিটো বৰ্তমান ৰৈ গ'ল, কিন্তু আমেৰিকা ট্ৰেড ডিল ছাকচেছ হ'ব লাগিব। আৰু এইকেইটাৰ যদি কেইটামানো এটা দুটা তিনিটা যিয়ে হওক এটা দুটা তিনিটা পইণ্টটো যদি টিক কৰি যায়, তেনেহ'লে ভাৰতত যি অস্থিৰতা, অৰ্থনৈতিক অস্থিৰতা, তাৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। কিন্তু যদি কিবা কাৰণত এই তিনিটাৰ এটাও নহয়, যুদ্ধও শেষ নহয়, তেনেহ'লে কিন্তু ভৱিষ্যত অন্ধকাৰ। কোনো চৰকাৰে, কোনো RBIয়েও আমাক ৰক্ষা কৰিব নোৱাৰিব। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ দেশে 85% তেল বিদেশৰ পৰা আহে। আমাৰ দেশত 85% তেল বিদেশৰ পৰা আহে, আৰু তাৰ পাছত যদি আটাইতকৈ বেছি আমি কিবা ক্ৰয় কৰোঁ, সেয়া হৈছে গ'ল্ড। আৰু সেইবাবেই প্ৰধানমন্ত্ৰীয়ে গ'ল্ড ক্ৰয় নকৰিবৰ বাবে আহ্বান জনাইছে। কিন্তু যেতিয়া আপুনি গ'ল্ড ক্ৰয় কৰিব, সেই গ'ল্ড আপুনি ডলাৰত ক্ৰয় কৰিব লাগিব। আৰু যেতিয়া আপুনি ডলাৰত ক্ৰয় কৰিব, সেই ডলাৰত ক্ৰয় কৰাৰ লগে লগে আমাৰ ভাৰতৰ পৰা বহুত বেছি টকা ওলাই যাব। যেতিয়া আপুনি ক্ৰুড অইল ক্ৰয় কৰিব লাগিব, সেয়া ডলাৰত ক্ৰয় কৰিব লাগিব, আমাৰ দেশৰ পৰা বহুত বেছি টকা ওলাই যাব। একেদৰে যদি আপুনি চাই আইফোন যেতিয়া আপুনি ক্ৰয় কৰিব, বহুত টকা ডলাৰত, এই সকলো বস্তু আমি ডলাৰত ক্ৰয় কৰিব লাগে। আৰু আপুনি যিমান ডলাৰত ক্ৰয় কৰিব, সিমানে ভাৰতৰ টকা, ভাৰতৰ ৰাজভঁৰালৰ পৰা টকা ওলাই বিদেশলৈ গৈ থাকিব। আপোনাক বিদেশ ভ্ৰমণ কৰিব মানা কৰিছে, কিন্তু বিদেশ ভ্ৰমণ কৰিব গ'লেও আপুনি ডলাৰত খৰচ কৰিব লগা হ'ব পাৰে। আৰু তেতিয়া আমাৰ টকা ওলাই গৈ থাকিব, কিয়নো যিহেতুকে বৰ্তমান আমাৰ টকা অত্যন্ত দুৰ্বল হৈ পৰিছে। গতিকে যিমান পাৰি আমাৰ টকা যাতে ওলাই নাযায় আৰু বাহিৰৰ পৰা যাতে আমাৰ তাতে ডলাৰ আহে, সেই চিন্তা কৰিব লাগিব। ভাৰত আত্মনিৰ্ভৰশীল হ'ব লাগিব, ভাৰতত প্ৰডাকশ্যন হ'ব লাগিব, ভাৰতে এনেকুৱা কিবা বস্তু উদ্ভাৱন কৰিব লাগিব, এনেকুৱা কিবা বস্তু বনাব লাগিব, যি বস্তু বেলেগ দেশসমূহে আমাৰ পৰা ক্ৰয় কৰিব বিচাৰে। এনেকুৱা ধৰণৰ আমি কিবা এটা কৰিব লাগিব। যেতিয়ালৈকে আমাৰ দেশ আত্মনিৰ্ভৰশীল হ'ব নোৱাৰিব, যেতিয়ালৈকে আমাৰ দেশে নিজে প্ৰস্তুত কৰিব নোৱাৰিব, তেতিয়ালৈকে কিন্তু আমি কেতিয়াও সেই বিশ্বগুৰু হোৱাৰ যে চিন্তা কৰি আছোঁ বা সপোন দেখোঁ, সেই বিশ্বগুৰু আমি কেতিয়াও হ'ব নোৱাৰিম। গতিকে প্ৰথম কথা, এই গোটেই ক্ৰাইচিছটোৰ পৰা ৰক্ষা পাবৰ কাৰণে আত্মনিৰ্ভৰশীল হ'ব লাগিব ভাৰত। গতিকে নিজক অকণমান সংযম কৰক, নিয়ন্ত্ৰণ কৰক। কিয়নো আজি আপুনি আপোনাৰ টকা আছে বাবে বহুত বেছি গ'ল্ড ক্ৰয় কৰিব পাৰে, বিদেশলৈ ফুৰিব যাব পাৰে, বা যি টি কৰিব পাৰে। কিন্তু আপোনাৰ সেই এটা ভুলে ভৱিষ্যত কিন্তু অন্ধকাৰ হৈ পৰিব গোটেই দেশৰ। হয়, ইয়াত প্ৰশ্ন আছে যে চৰকাৰে কি কৰি আছে, চৰকাৰে ইমান দিনে কি কৰিলে, চৰকাৰ ব্যৰ্থ হ'ল। আপুনি সমালোচনা কৰিব পাৰে, বা চৰকাৰৰ ভুল নাই বুলি আমি কোৱা নাই বা নকওঁ। চৰকাৰৰ পৰিকল্পনাত ভুল আছে, বিভিন্ন ধৰণৰ ৰাজনীতি হ'ল, ইলেকশ্যন টাইমত চৰকাৰে বিভিন্ন ধৰণৰ এনেকুৱা মিছা কথা ক'লে, এনেকুৱা ধৰণৰ ক্ৰাইচিছ নাহে, আমাৰ তাতে সকলো পৰ্যাপ্ত ব্যৱস্থা আছে বুলি মিছা মাতিলে, সেয়া সঁচা কথা। কিন্তু এতিয়া যিহেতুকে জুই পুৰি হাত পাইছে, গতিকে এতিয়া সকলো ৰাইজেও এয়া ভুগিব লাগিব, ত্যাগ কৰিব লাগিব। এয়া হৈছে কঠিন বাস্তৱ। পৰৱৰ্তী সময়ত আপোনালোকক এই সন্দৰ্ভত অধিক আপডেট দিবলৈ চেষ্টা কৰিম। যদি আপুনি আমাৰ কাম ভাল পাইছে, উইথ হিৰক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।